নমস্কাৰ। এই মুহূৰ্তত আমি উপস্থিত আছোঁ মা কামাখ্যা ধামৰ নীলাচল পাহাৰত আৰু অম্বুবাচী মেলা উপলক্ষে মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আহিছিলোঁ। কিন্তু ইয়াতে এইবাৰ জীৱনত ইমান কেইবাৰ অম্বুবাচী মেলাত আহিলোঁ, কিন্তু এইবাৰৰ দৰে এনেধৰণৰ ভিৰ, এনেধৰণৰ জনসমুদ্ৰ কেতিয়াও দেখা নাছিলোঁ। আপোনালোকক যি মই পৰিৱেশ দেখুৱাম, মোৰ পিছৰ ফালে চাওক আপোনালোকে কি ধৰণৰ জনসমুদ্ৰ দেখিবলৈ পাইছে। ইয়াতে লোকাৰণ্য মানুহৰ ভিৰ, আৰু মেইন কথাটো হৈছে ডাইৰেক্ট মন্দিৰত সোমাবলৈ দিয়া নাই। পূৰা একদম তলৰ পৰা পাণ্ডুলৈকে এনেদৰে দেখিবলৈ পাইছে। আপোনাৰ পাণ্ডু হৈ এনেদৰে ঘূৰিয়ে কিনে পিছত দেখি মানুহবিলাকক লৈ আহিছে। আৰু ইমান মানুহ লাখ হাজাৰত নহয়, লাখৰ সংখ্যাত মানুহৰ ভিৰ ইয়াতে। আৰু যদি কি হয়, মাজতে যেতিয়া তলৰ পৰা উঠি আহিছোঁ, 2 খোজ দিলে 5 মিনিট ৰখিব লাগে, ইমান ভিৰ, হেঁচা ঠেলা। তাৰোপৰি ইমান আহি এতিয়া আমি পাণ্ডি পালোঁ। তেনেদৰে আমি সন্ধিয়া ইভিনিং 4 বজাত আমি কামাখ্যা গেট পাইছিলোঁ। আৰু 4 বজাৰ পৰা এতিয়া চাওক আপোনালোকে, এতিয়া প্ৰায় নিশা 9 বাজিবৰ হ'ল। মইতো মাক ইয়াৰ পৰাই মই সেৱা জনাইছোঁ যে ইয়াৰ পৰা আৰু যাব নোৱাৰোঁ, যি আচলতে চাওক আপোনালোকে ভিৰ। ইয়াতে যদি অসুস্থ মানুহ হয় কিবা কাৰণত, তেনেহ'লে ইয়াত মেডিকেল নিবলৈও বহুত টান হ'ব, কঠিন হৈ পৰিব। আৰু দ্বিতীয়তে মানুহ চাওক আপোনালোকে, এই যি ভিৰ, এই ভিৰ ফালি কিনে আৰু কিমান ঘণ্টা লাগিব সেয়া তাৰ কোনো নিশ্চয়তা নাই। চাওক আপোনালোকে, আৰু যিমানে সময় বাগৰি গৈছে সিমানে কিন্তু তলৰ পৰা মানুহৰ সংখ্যা সিমানে বৃদ্ধি হ'বলৈ ধৰিছে। তলৰ মানুহবিলাক সিমানে উঠি আহিছে। খন্তেক সময়ৰ পূৰ্বে এই ঠাইখিনিত মানুহ খালী হৈ আছিলে। হয়, মই ৰাইজৰ পৰাও মই ভিউ ল'বলৈ চেষ্টা কৰিম। ক'ৰ পৰা আহিছে আপোনালোক? আমি নগাঁও কামপুৰৰ পৰা আহিছোঁ। প্ৰথমবাৰ আহিছে নেকি কামাখ্যা, নে ইয়াৰ পূৰ্বেও আহিছিলে? মই প্ৰথমবাৰ আহিছোঁ। প্ৰথমবাৰ আহিছে, হয়। আপুনি প্ৰথমবাৰ আহিছে দাদা? প্ৰথমবাৰ ন? কিন্তু আমি আহি থাকোঁ প্ৰত্যেক বছৰে। এই বছৰৰ দৰে, এই আজিৰ দিনটোৰ দৰে এনেধৰণৰ ভিৰ কিন্তু কোনো দিনে দেখা নাই। যি ধৰণৰ লাখ মানুহ। আপোনালোকৰ তলৰ পৰা আহিছে নিশ্চয় খোজকাঢ়ি। কেনেধৰণৰ ভিৰ পাইছে তলত? বহুত ভিৰ। হয়, দুই খোজ দিলে 5 মিনিট ৰ'বলগীয়া হৈছে। কেতিয়া আহিছিলে আপুনি? তলৰ গেটখন কেতিয়া পাইছিলে? সন্ধিয়া 6টা বজাত। 6 বজাত তলৰ, এতিয়া 8:30 বাজিবৰ হ'ল। এতিয়ালৈকে 6 বাজে আহিছোঁ। নাই, আমি 5 বজাৰ পৰা আহিছোঁ। 5 বাজি ষ্টাৰ্ট কৰিছোঁ। 5 বজাৰ পৰা গেট পাইছিলে তলৰ গেটখন, কিন্তু এতিয়ালৈকে পাণ্ডু আহি পাইছে, কিন্তু মন্দিৰ দৰ্শন কৰিব পৰা নাই। নিশা 9 বাজিবৰ হ'ল এতিয়ালৈকে। তো গতিকে এনে এক অৱস্থা। আৰু এই লোকসকলক দেখিবলৈ পাইছে, মানুহ ভাগৰি পৰিছে ইয়াতে। আমি আৰু গুৱাহাটীৰ পৰা। নাই, লাষ্ট টাইমো আমি আহিছিলোঁ, এনেকুৱা ভিৰ নাছিলে। এইবাৰ একচুৱেলি নৰ্থ গুৱাহাটীৰ ব্ৰিজটো হোৱাৰ পিছত ভিৰটো বেছি হৈছে আৰু ভাল ভিৰ হৈছে। ভাল লাগিছে ইয়াতে। তো এনেধৰণে মাক দৰ্শন কৰিবলৈ, আচলতে মাক এবাৰ ওচৰৰ পৰা দৰ্শন কৰিবলৈ, সেৱা জনাবলৈ মানুহে কষ্ট ত্যাগ কৰি হ'লেও, ধৈৰ্য ধৰি হ'লেও সেৱা কৰিবলৈ ৰৈ আছে ইয়াতে। কিন্তু দেখিবলৈ পাইছে, যদিহে কোনো ৰোগীয়া মানুহ থাকে বা হঠাৎ যদি কাৰোবাৰ কিবা অসুখ হয়, হঠাৎ ভগৱানে নকৰক যদি কিবা এটা হয়, কিন্তু ইয়াৰ পৰা কিন্তু মেডিকেললৈ নিবলৈ যথেষ্ট কঠিন হৈ পৰিব। তো গতিকে কোনোবা যদি আহিম বুলি ভাবিছিলে, তেনেহ'লে চাওক আপোনালোকে এই পৰিৱেশ চাই লওক মা কামাখ্যা ধামৰ। গতিকে আৰু মই মাক ইয়াৰ পৰাই সেৱা জনাইছোঁ, ইয়াৰ পৰাই প্ৰণাম জনাইছোঁ, আৰু মই আগলৈকে নাযাওঁ। এতিয়া মই উভতি যাম, যিহেতু যথেষ্ট ভিৰ। এই ভিৰ বা এই মাৰ দৰ্শন কৰিবলৈ আৰু কমেও 3 পৰা 4 ঘণ্টা সময় লাগিব। চাওক আপোনালোকে লোকৰ ভিৰ চাওক। জনসমুদ্ৰত পৰিণত হৈছে এতিয়া মা কামাখ্যা ধামৰ নীলাচল পাহাৰ। লাখ ভক্ত, লাখ লোক, লাখ জনসমাগম। চাওক।